ঐ শুনা, পাতি লোৱা দাদা ভণ্টি সকলোৰে থাকে। আহা আমি পাতি লোৱা হাজবেণ্ড ৱাইফ হওঁ। ৱাইন শ্বপত বিচাৰিম হাফ, নেপালে খাম গেলা। ৱাইন শ্বপত বিচাৰিম হাফ, নেপালে খাম গেলা। তোমাক যদি নেপাওঁ বিয়াই নেপাতো কেলা। নাজানো আৰু মোৰ বিয়াখন কেতিয়া হ'ব। চকুৰ আগতে ডাঙৰ হোৱা হাঁহজনীও 10টা সন্তানৰ মাক হ'ল। তোমাৰ কি মন নাযায় নেকি মাক হ'বলৈ? যদি মোবাইলটো এৰি থৈ হাগিবলৈ যাওঁ তেতিয়া এনে লাগে কেলা যেন গুৰুত্বপূৰ্ণ ফাইল এটা এৰি থৈ অফিচলৈ আহিলোঁ। উই টাইম চোৱা, টাইম শুই থাকা। গুড নাইট। কটক কটক শব্দ শুনি ডাঙৰীয়া আহিছে বুলি আঁতৰি দিছিলোঁ। ঘূৰি চাই দেখিলোঁ 7 ইঞ্চিমানৰ হিল এযোৰ পিন্ধি ছোৱালী এজনীহে আহি আছে। আমাৰ পোৱালীয়ে ভাওনাৰ খোলৰ চাপৰ এটা মাতিব। মাতি দে। কোনে সৃষ্টি কৰিলে? সেউজীয়া সেউজীয়া পথাৰতো বোকা নাই। বোলো সেউজীয়া সেউজীয়া পথাৰতো বোকা নাই। কেলা আজিকালি ছোৱালীবোৰৰ অন্তৰতো মৰম নাই। সেইকাৰণে ডেকাবোৰে বোৱাৰীবোৰক ভাল পায়। পৰীক্ষাই হওক বা কাজিয়াই হওক, সময়ত সকলো মেইন পইণ্ট পাহৰি যাওঁ। গাইজ, গৰমটো ভালদৰে উপভোগ কৰিব পাৰিছেনে? নে কাৰেণ্টটো আহি আহি মাজে মাজে ডিষ্টাৰ্ব দি আছে? পৃথিৱীত মহজাতীয় জীৱবিধ থাকোঁতেই পত্নী নামৰ জীৱবিধ আকৌ কিয় বনাব লাগে ভগৱানে? তু সমঝা? হা নাই, তু সমঝা নেই। গাইজ, মোৰ মানে এটা প্ৰশ্ন আছিল দেই। যেনেকৈ নিজৰ সন্তান নহ'লে আনৰ সন্তান তুলি ল'ব পাৰি, তেনেকৈ নিজৰ পত্নী নহ'লে আনৰ পত্নী বাৰু তুলি ল'ব পাৰিনে? কমেণ্ট কৰি জনাবচোন দেই। সৰু সপোন এটা মোৰো আছে। ঘৰৰ পচন্দৰ মতে এজনী বিয়া পতা, নিজৰ পচন্দৰ মতে এজনী বিয়া পতা, আকৌ সিহঁত দুজনীৰ পচন্দৰ মতে এজনী বিয়া পতা। বছ আৰু একো নালাগে। এজন বিবাহিত পুৰুষে কৈছিল বোলে বিয়া হোৱা 5-6 বছৰমানৰ পাছত শহুৰেকে দান কৰা টিভি, ফ্ৰিজ, গাড়ী, পালেং আৰু ঘৈণীৰ চাউণ্ড হেনো অট'মেটিকলি বাঢ়ি যায়।